আজি 3 দিন ধৰি এই ধৰণে মোৰ ওচৰত ফোন আহি আছে যে আজিৰ দিনটোত অন্ততঃ মোৰ কাৰণে অসম্ভৱ হৈ পৰিছে যে প্ৰত্যেকগৰাকী ব্যক্তিক ফোনত গোটেই কথাখিনি কোৱাটো। এতিয়া কথাটো হ'ল এইটোৱে যে প্ৰত্যেক মাহৰ 10 তাৰিখে আচলতে আপোনালোকক পূৰ্বৰ পৰা কথাখিনি নকলে হয়তো ভুল হ'ব। 2017 চনৰ 7 ফেব্ৰুৱাৰীৰ দিনা অসমত বিজেপি চৰকাৰখনৰ পূৰ্ণাংগ বাজেট অধিৱেশনৰ দিনাখন আমি এক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। সেই দিনাখন 4:30 বজাত সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ অধ্যক্ষতাত আমাৰ লগত এক আলোচনা অনুষ্ঠিত হৈছিল। সেই সময়ত অতিৰিক্ত মুখ্য সচিব আছিলে ৰবি কাপুৰ ডাঙৰীয়া। ৰবি কাপুৰ ডাঙৰীয়াৰ লগতে অন্যান্য ব্যক্তিসকলৰ লগত আমাৰ এক আলোচনা অনুষ্ঠিত হৈছিল। সেই অনুসৰি আমাৰ RPT এক্টৰ ছেকশ্যন 24 প্ৰতিবন্ধী আইনৰ 24 নং দফা অনুসৰি আমাক এটা পেঞ্চন দিয়াৰ ব্যৱস্থা কৰা হৈছিল, যিটো আইনখনত লিখিত আছিলে। আৰু সেই প্ৰথম বৰ্ষত সেইটো 5,000 টকালৈকে দিছিলে। আৰু সেই আঁচনিখন 2017 চনৰ 3 ডিচেম্বৰ তাৰিখে সন্মানীয় উপৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে সৰু সজাইত উদ্বোধনী কৰিছিলে। পৰৱৰ্তী পৰ্যায়ত এই ধনৰাশি 12,000 টকা কৰা হৈছিলে। কিন্তু লক্ষণীয় কথাটো হ'ল এইটোৱে যে 2021 চনৰ লৈকে 1,60,612 গৰাকী ব্যক্তিয়ে পাই থকা ধনৰাশি হঠাৎ কমিবলৈ আৰম্ভ কৰিলে আৰু বৰ্তমানৰ চৰকাৰখনে ইয়াক অৰুণোদয় কৰাৰ লগত একাকাৰ কৰি দিলে, যিটো কথা আমি বিৰোধিতা কৰি আহিছিলোঁ। কিন্তু আমি বিৰোধিতা কৰাৰ অন্তত আজিও আমি কৈ আছো যে আইনগতভাৱে অকল অৰুণোদয় নহয়, আমি আইনখনত লিখি থৈ গৈছে যে প্ৰতিবন্ধী ব্যক্তি এগৰাকীয়ে যিটো ধনৰাশি পাব লাগে ষ্টেটত চলি থকা বা ৰাজ্য এখনত চলি থকা ধনৰ পৰা 25% বৃদ্ধি হিচাপত, কাৰণ 1,250 টকা পাব লাগিলে 1,558 টকা আমাৰ ধন প্ৰত্যেকগৰাকী প্ৰতিবন্ধী ব্যক্তিয়ে পাব লাগে, যাৰ কাৰণে আমি প্ৰতিবাদ কৰিছিলোঁ প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে। আৰু এই ক্ষেত্ৰত আমাৰ বহুতো ভাই ভনীয়ে আমাক সহযোগিতা আগবঢ়াইছিল। আমাৰ বিষয়ববীয়াসকল যথেষ্ট সময়ত মানে পুলিচৰ নিৰ্যাতনৰ বলি হৈছিলে, কিন্তু আমি থমকি ৰোৱা নাছিলোঁ। পৰৱৰ্তী পৰ্যায়ত চৰকাৰখনে আলোচনাৰ নামত একো নকৰিলে। শেহতীয়াভাৱে যোৱা 30 নৱেম্বৰৰ দিনাখন এক আলোচনা অনুষ্ঠিত হৈছিল আৰু আমি কৈছিলোঁ যে আমাক পেঞ্চনটো ছেপাৰেটলি দিব লাগে, অৰুণোদয়ৰ লগত একাকাৰ কৰিব নালাগে। চৰকাৰখনে একাকাৰ কৰিছিলে আৰু এই ক্ষেত্ৰত আমাৰ 31 ডিচেম্বৰৰ ভিতৰত আলোচনা অনুষ্ঠিত হোৱাৰ কথা আছিলে। 31 ডিচেম্বৰৰ ভিতৰত নোহোৱাৰ কাৰণে পুনৰবাৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিলে, কিন্তু তেওঁলোকে শেহতীয়াভাৱে 25 ফেব্ৰুৱাৰী দিনাখন যি কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল তাৰ পিছতে এখন চিঠি দিছিলে যে শীঘ্ৰে তেওঁলোকে আমাৰ লগত এই আলোচনা অনুষ্ঠান কৰি আমাক পেঞ্চন বা আমাৰ অৰুণোদয় হওক বা পেঞ্চন হওক যিটো হয় আমাক ছেপাৰেটকৈ দিয়াৰ ব্যৱস্থা কৰিব। কাৰণ আমাৰ মানুহখিনিয়ে নাপালে কাৰ ওচৰত যাব, কি হ'ব, এই বিষয়ত কোনো সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাছিল। আৰু এতিয়া কথাটো হ'ল এনেকুৱা যে তাৰপিছত আজিলৈকে নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', জুন, আজি এই প্ৰায় 5-6 মাহ কাল অতিক্ৰম কৰাৰ পিছতো সেই আলোচনাখন অনুষ্ঠিত নকৰিলে। চিঠি হিচাপত লিখি দিলে। লিখিত চিঠি দিয়াৰ পিছত যদি কাৰ্যকৰী নকৰে তাক আপুনি কেনেকৈ কি কৰিব আপোনালোকে ভাবক বা আপোনালোকে আমাক দিহা পৰামৰ্শ কৰক। এতিয়া কথাটো হ'ল আজি মই কিয় ফেচবুক লাইভত আহিলোঁ, যোৱা 10 তাৰিখৰ দিনাখন যিহেতু চৰকাৰখনে প্ৰত্যেক 10 তাৰিখৰ দিনাখনে অৰুণোদয় দিয়ে আৰু আমাৰখিনিও তেওঁলোকে কৈ আছিলে যে অৰুণোদয় একাকাৰ কৰিছে আৰু একাকাৰ কৰাৰ পিছত তেওঁলোকে আমাক কি কৰিছিলে, অৰুণোদয় হিচাপত দি আছিলে। আমিও যদিও আমাৰ নিজৰ স্থিতিত অটল আছিলোঁ। কিন্তু এতিয়া কথাটো এনেকুৱা হ'ল যে তেওঁলোকে কৰিলে কি, আমাৰ বা সকলো ৰাইজৰে এইবাৰ 10 তাৰিখে দিবলৈকে সক্ষম নহ'ল। আৰু পৰৱৰ্তী পৰ্যায়ত এখন আমি চিঠি পালোঁ যে সেইখন 14 তাৰিখৰ পৰা দিব। কিন্তু আমি গম পাওঁ যে 13 তাৰিখৰ ৰাতিৰ পৰা, এই জুন মাহৰ 13 তাৰিখে ৰাতিৰ পৰা কিছু সংখ্যক ব্যক্তিয়ে এই অৰুণোদয় আঁচনিৰ ধন পাবলৈ সক্ষম হ'ল। এতিয়া কথাটো হ'ল আজিও বহুত সংখ্যক ব্যক্তিয়ে আমাৰ অৰুণোদয় আঁচনিৰ ধন পাবলৈ সক্ষম নহ'ল। যোৱা 11 তাৰিখৰ পৰা কণ্টিনিউ ফোন আহি আছে। শেহতীয়াভাৱে আজি ৰাতিপুৱাৰ পৰা এইখন চিঠি আপোনালোকৰ মই আগত দাঙি ধৰিব বিচাৰিছোঁ। এইখন চিঠি গভৰ্ণমেণ্ট অফ আছামৰ ফাইনেন্স ডিপাৰ্টমেণ্টত ফাইনেন্স ইনষ্টিটিউচনেল ফাইনেন্স ডিপাৰ্টমেণ্টে এখন চিঠি ইছ্যু কৰিছে 10/10/2025। আপোনালোকে চাই লওক ডেটটো। আৰু কমিশ্যনাৰ এইটো কৰিছে ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স ডিপাৰ্টমেণ্ট আৰু টু অল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ। আপোনালোকে চাই লওক এই চিঠিখন। চহী কৰিছে ইয়াত নাৰ্ছিং চেম্বাৰছ পাৱাৰ, এইজনে চহী কৰিছে। আৰু ইয়াতো এটা ডেট আছে 10/3, এইটো চাই লওক আপোনালোকে, 10/3/2025। এই চহী কৰি ইয়াত এইখন ক'লে যে ইনক্লুজন অফ দিব্যাংগজ অৰুণোদয় ইন 3.0, মই হালধীয়া কৰি দিয়ে এই পৰ্চনটো ক'লে। কৈ পেলাই ইয়াত ক'লে যে এই চিঠিখনত এটা কথা ক'লে যে দিব্যাংগজ মে বি কনচিডাৰ্ড ইন ইনক্লুজন আণ্ডাৰ দ্য 10% অফ NFSA কেটেগৰী ইন অৰুণোদয় 3.0
মানে কনচিডাৰ ইন ইনক্লুজন, আমাক ভৰ্তি কৰাৰ ক্ষেত্ৰত কনচিডাৰ কৰিব লাগিব। অল ডিষ্ট্ৰিক্ট কমিশ্যনাৰক ক'লে যে কাৰ্ড নহ'লে আমাৰ কি কি বস্তু চাব লাগিব, ইয়াত স্পষ্ট কৰি দিলে যে আমাৰ চাৰ্টিফিকেটখন চাব লাগিব, যিখন ভালকৈ তেওঁলোকে ভেৰিফাই কৰিব দিলে। এই চিঠিখন আজি ৰাতিপুৱাৰ পৰা ভাইৰেল হৈ আছে। শেহতীয়াভাৱে আজি দুপৰীয়াৰ পৰা আকৌ এখন চিঠি ভাইৰেল হৈছে, সেই একেখন চিঠিকে কিন্তু ইয়াত ডেটটো নাই, আপোনালোকে চাওক ইয়াত ডেটটো নাই, সেই একেখন চিঠি, কিন্তু তেওঁলোক যিসকলে এই চিঠিখন ভাইৰেল কৰিছে তেওঁলোকৰ ইয়াত কিন্তু ডেটটো ৰৈ গ'ল, কিন্তু ইয়াত ডেটটো তেওঁলোকে মুচি দিলে। কি কাৰণত এই চিঠিখন ভাইৰেল কৰিলে সেয়া নাজানো। এতিয়া কথাটো হ'ল এই চিঠিখন 10 তাৰিখৰ দিনাখন যদি 10 মাৰ্চ 2025 দিনাখন কৰাৰ পিছত এপ্ৰিল মাহত ভেৰিফিকেশ্যন যদি হ'ল, অৰুণোদয় যদি ইনক্লুজন হ'ব লাগিছিল, মে' মাহৰ যিটো অৰুণোদয় পইচা জুন মাহৰ 10 তাৰিখৰ ভিতৰত পাব লাগিছিল, তাত কিন্তু এই চিঠিখন হোৱাৰ পিছত আমাৰ মানুহ বিভাগৰ অৰুণোদয় কাটাহে গ'ল। এতিয়া কথাটো হ'ল সবকা সাথ সবকা বিকাশ বিশ্বাসৰ কথা কোৱা চৰকাৰখনৰ দিনত কি ধৰণে আমাৰ এই বিনাশ হ'বলৈ পালে, বিকাশৰ জেগাত আমাৰ বিনাশ কেনেকৈ হ'বলৈ পালে প্ৰতিবন্ধী ব্যক্তিসকলৰ। আৰু এই ক্ষেত্ৰত আমাৰ এগৰাকী বিয়োগম মন্ত্ৰী আছে আৰু নিজকে ৰজা বুলি ভবা এজন ডাইৰেক্টৰ আছে। মই কৈছোঁ নিজকে ৰজা বুলি ভাবে যিজনৰ কৰ্মকাণ্ড, এই ডাইৰেক্টৰজনৰ কৰ্মকাণ্ড নিজকে ৰজা বুলি ভাবিবৰ কাৰণে আমি ভাবোঁ যেন আমাৰ ডিপাৰ্টমেণ্ট নহয়, ডাইৰেক্টৰ নহয়, এজন ৰজা। সেই ৰজা থকাৰ পিছত কি ধৰণে এই চিঠিখন ইছ্যু হোৱাৰ পিছত আজিৰ দিনটোত এইসকল ব্যক্তিৰ কাটা যাব পাৰিব। এই চিঠিখনৰ অন্তৰ্গত কি আছে আমি বুজি নাপালোঁ, কিয় চিঠিখন কেনেকৈ দিলে সেয়াও আমি বুজি নাপালোঁ। এই ক্ষেত্ৰত বিভাগীয় মন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু এই নিজকে ৰজা বুলি ভবা সঞ্চালকজনে এক নিৰপেক্ষ তদন্ত কৰক আৰু ইয়াৰ উচিত উত্তৰ আমাৰ প্ৰতিবন্ধী সমাজখনক দিয়ক। লগতে এই কথাটো ক'ব বিচাৰিছোঁ যে যদি আজিৰ দিনটোত যেতিয়া ব্যক্তিসকল, কাৰণ আজি ৰাতিপুৱা যোৱাকালিলৈকে মই কৈ আছোঁ, আজি ৰাতিপুৱাৰ পৰা মই এখন লিষ্ট দিব দিছোঁ, আজি ৰাতিপুৱা 12:45 মানে অলপ আগলৈকে 12:45 8442 গৰাকী আমাৰ সংগঠনৰ ব্যক্তি, আমাৰ প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ সংগঠনৰ ব্যক্তিৰ লিষ্ট আহি পৰিছে যিসকলে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে। গতিকে আমি এটাই কথা কৈছোঁ, এইখিনি লিষ্ট মোৰ হাতত আজিৰ ভিতৰত আহি পৰিছে, আৰু বা কিমান মানুহ বঞ্চিত হৈছে। গতিকে এইসকলৰ আমাক অৰুণোদয় দিয়ক, কিবা দিয়ক, আমাক আইনগতভাৱে আমি যিটো পেঞ্চন পাইছোঁ সেয়া দিব লাগিব। এই ক্ষেত্ৰত বিষয়ববীয়াসকলৰ লগত আমাৰ শীঘ্ৰে এক আলোচনা অনুষ্ঠিত হ'ব আৰু পৰৱৰ্তী কাৰ্যপন্থা গ্ৰহণ কৰা হ'ব। আমাৰ প্ৰাপ্য আমাক লাগিবই, কিন্তু লক্ষণীয় কথাটো হ'ল শাসনত থকা দলখনেতো আমাৰ কথা, শাসনত থকা চৰকাৰখনেতো আমাৰ কথা নুশুনে বা দলটোৱেতো আমাৰ কথা নুশুনেই। বিৰোধী দলসমূহৰ এই ক্ষেত্ৰত কিন্তু ভূমিকা একেবাৰে শূন্য, একেবাৰে শূন্য। সততে চিঞৰ বাখৰ কৰি থকা অখিল গগৈৰ ভূমিকাও আজিৰ দিনটোত একেবাৰে বিগ জিৰ' এটা। কংগ্ৰেছ দলৰ ভূমিকাটো কথা ক'বই নালাগে। কংগ্ৰেছ ছাত্ৰ সন্থাটো একেবাৰে বিগ জিৰ'। 2018 চনৰ 5 অক্টোবৰত আমাৰ ওপৰত মাৰপিট কৰোঁতে ছাত্ৰ সন্থাই আজিলৈকে নিমাত, বাকী দল সংগঠনৰ কথা আমি নকওঁৱেই। গতিকে এই ক্ষেত্ৰত আমি এটা কথাই ক'ম, প্ৰতিবন্ধী ব্যক্তিসকল প্ৰতিবন্ধী এটা জাতি, আৰু প্ৰতিবন্ধী জাতিটোৱে নিজক বচাব লাগিব, নিজৰ অধিকাৰ আনিব লাগিব, আমাৰ প্ৰাপ্য আমাক লাগিব। গতিকে পুনৰবাৰ মই কৈছোঁ যে এই চিঠিখন দিয়াৰ পিছত কেনেকৈ বন্ধ হ'ল, কিয় এই চিঠিখন ইছ্যু কৰাৰ পিছত বন্ধ হ'ল মে' বা জুন মাহত, ইয়াৰ এটা উচিত তদন্ত লাগিব, ইয়াৰ সুদুত্তৰ লাগিব। আৰু এই বন্ধ হোৱা কথাটো যে আমি নামানো, এই ক্ষেত্ৰত আমি শীঘ্ৰে 2 এদিনতে আমাৰ আজি যিহেতু আলোচনা হৈছে, আমাৰ প্ৰতিবন্ধী যিসকল কৰ্মী আছে তেখেতসকল আৰু আমাৰ সংগঠনৰ বিষয়ববীয়াসকলৰ লগত আলোচনা কৰি শীঘ্ৰে আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম। এই ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰিম। কিন্তু আমি এটা কথা কৈছোঁ, দেহত শেষ বিন্দু তেজ থকালৈকে প্ৰতিবন্ধীসকলৰ স্বাৰ্থ বৰ্জন নকৰিম, আৰু আশা কৰোঁ প্ৰত্যেকগৰাকী প্ৰতিবন্ধী ভাই ভনী তথা প্ৰত্যেকগৰাকী প্ৰতিবন্ধীৰ প্ৰতি দৰদী ব্যক্তিসকলে এই ক্ষেত্ৰত সহায় সহযোগ কৰিব। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।